যদি গৰিমাবাৰ লগত গ'লহেঁতেন কিজানি গৰিমাবাৰে তেওঁক সুস্থভাৱে ঘূৰাই আনিলেহেঁতেন গুৱাহাটীলৈ কিন্তু তেওঁ এই মানুহকেইটাৰ মাজত পৰি শেষ হৈ গ'ল আপুনি কৈছিল সেই হোটেলখনৰ সন্মুখৰ হোটেলতে আপুনি আছিল বুলি কৈছিল সেই কথাটো প্ৰথমতে কোনোবাই কৈছে স্কুবা ডাইভিং কৰিলে কোনোবাই কৈছে পেৰাগ্লাইডিং কৰি পেলাই ওপৰৰ পৰা হেনো পৰিলে তেতিয়া দুখ পালে পানীত তেনেকুৱা ধৰণৰ বহুত কথা ওলাইছিলে শ্যামকানু মহন্তই কিয় গল্ডিদা যেতিয়া মেডিকেল কণ্ডিশ্যন আছে বুলি গম পাইছিলে তেওঁ কিয় তালৈ আমন্ত্ৰণ কৰি লৈ গৈছিলে যিটো ল'ৰাটোৰ লগত থাকে সিদ্ধাৰ্থ শৰ্মা বোলাটো এতিয়াতো চব লাহে লাহে ফেচবুকত দেখি গৈ আছো গোটেই প্ৰপাৰ্টি তালিকা অমুকৰ হেৰি গতিকে এই দুজনকতো আহিব লাগে তেওঁলোক অসমৰ ৰাইজৰ ওচৰলৈ তাহাঁতি উত্তৰ দিবই লাগিব তাহাঁতক মানে তেওঁলোক দোষী হয়ে কিন্তু লগতে যিসকল ব্যক্তিয়ে তেওঁক লৈ গৈছিলে সেই ইয়টখনলৈ তেওঁলোকো কিন্তু দোষী একজেক্টলি বহু নিশালৈকে তেওঁ পাৰ্টি কৰিছে তাৰ পাছত ৰাতিপুৱা আকৌ আমাৰ নিজৰ নৰ্মেল মানুহে আমি নোৱাৰিম শ্যামকানু মহন্ত কিয় প্ৰেছ মিট দিবলৈ গৈছিলে কোনোবা এটা ছেকশ্যনত তেতিয়ালৈকে তেওঁ গম পাইছে জুবিন দা নাই বুলি তেতিয়ালৈকে তেওঁ গম পালে আপুনিয়ে গম পাইছে শ্যামকানু মহন্ত গম নোপোৱাকৈ আছে জানো গোটেই সবে গম পাইছে শ্যামকানু মহন্ত তাৰ পাছতো তেওঁ প্ৰেছ মিট দিবলৈ গৈছে গোটেই কথাটো তাৰ পাছতো তেওঁ প্ৰেছ মিট দিবলৈ গৈছে তেওঁ কিয় প্ৰেছ মিট দিবলৈ গৈছে যদি